দ্বিতীয় লাটুম বৰুৱা বংশাৱলী 30 মাৰ্চ তাৰিখে শিৱসাগৰৰ হাঁহচৰাৰ লাটুম গাঁৱত অনুষ্ঠিত হৈ যায়। ধৰ্মীয় ৰীতি-নীতিৰে ঐতিহাসিক কাঠবৰুৱা পুখুৰী প্ৰাংগণত বংশাৱলীৰ শুভাৰম্ভণি কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বৰুৱা বংশধৰসকলে আহি অনুষ্ঠানটি শোভাবৰ্ধন কৰে আৰু সন্ধিয়ালৈ ৰং-ধেমালিৰে বংশধৰসকলে অতীত ৰোমন্থন কৰা পৰিলক্ষিত হয়। সাংঘাতিক এটা কথা যে আপুনি যিটো ইমান এটা ভাল কথা সুধিছে যে বংশৰ জৰিয়তেহে আমি আচলতে আগুৱাব পাৰিম। গতিকে আমাৰ বংশটো আমি বিচাৰি পাই গ'লো। এতিয়া আমি আমাৰ বংশ অতীতটোৰ যিটো গৌৰৱ গাথা, এই গৌৰৱ গাথাৰ জৰিয়তে ভৱিষ্যতৰ এটা আমি গৌৰৱ তৈয়াৰ কৰিব লাগিব ইয়াৰ মাজেদি। গতিকে তাৰ কাৰণে আমাৰ ইতিমধ্যে এইটো ভেটি তৈয়াৰ হৈ গৈছে আৰু আমি এটা বীৰ জাতি বংশধৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰোঁ আৰু এইদৰে সকলোবিলাক মানে টাই আহোম মানে বংশ একেলগ কৰিব বিচাৰোঁ আৰু ইয়াৰ জৰিয়তে আমি এটা আহোম জনগোষ্ঠী টাই আহোম জনগোষ্ঠীলৈ আমি ৰূপান্তৰ হ'ব বিচাৰোঁ। ইয়াৰে এইটো মূল উদ্দেশ্য আৰু ইয়াৰ জৰিয়তে আমি ভাবোঁ যে এই বংশাৱলীৰ জৰিয়তে আমি আমাৰ উঠি অহা প্ৰজন্মক আমি স্মৃতিৰ লগত জড়িত কৰিব বিচাৰোঁ। আহোমে যে বুৰঞ্জী লিখিছিলে বংশাৱলীবিলাকেই ক্ৰমাগতভাৱে এতিয়া বুৰঞ্জী হ'বলৈ যাব। ব্ৰিটিছৰ দিনৰ পৰা যিটো বুৰঞ্জী লিখা আমাৰ প্ৰথা নাইকিয়া হৈ গৈছে, এতিয়া আমি বংশাৱলী এইবিলাকৰ মাজেদি আমাৰ বুৰঞ্জীৰ ঐতিহ্যটো আমি ৰক্ষা কৰিবলৈ সক্ষম হ'ম বুলি আশা কৰোঁ। লাটুম বৰুৱা আপোনালোকক মই বিভিন্ন সময়ত কৈছোঁ, আজি এতিয়াও কওঁ, মোৰ পূৰ্বপুৰুষক আপোনালোকে যি দাঙি ধৰিবলৈ যত্ন কৰিছে তাৰ কাৰণে বহুত ধন্যবাদ। যে লাটুম পোনে পোনে যদি মই ক'বলৈ যত্ন কৰোঁ, লাটুম বৰুৱা শৰাইঘাট যুদ্ধৰ এজন আটাইতকৈ দায়িত্বপূৰ্ণ পালি সেনাপতি আছিল আৰু এই কথাটো একেবাৰে সহজভাৱে চালে এই কথাটো চাব পাৰি যে অন্যান্য আহোম বীৰবিলাকৰ কোনো ধৰণৰ জনশ্ৰুতি পাবলৈ নাই, কিন্তু লাটুম বৰুৱাৰ জনশ্ৰুতিও আছে। এনে এটা জনশ্ৰুতি আছে, লাটুম বৰুৱাক চাটিল তেওঁ চাৰি কৰা ভৰি তেওঁ সতিনী খাটিম, এনেকুৱা ধৰণৰ এটা। আৰু এটা আছে যে লাটুম বৰুৱাক চাটিম মই দেউতা, লাটুম বৰুৱাক চাটিম, লাটুম বৰুৱাক পাব মই নোৱাৰিলে বুঢ়ীয়াই সতিনী খাটিম। যদি আহোম বীৰাংগনাসকলৰ বিভিন্ন ধৰণৰ কাহিনী আছে যদিও আমাৰ কিন্তু লাটুম বৰুৱাৰ বীৰ হিচাপে তেওঁ খ্যাতি আছেই, তাৰ লগতে কিন্তু জনশ্ৰুতিও আছে তেওঁৰ ওপৰত বা কিংবদন্তিও আছে। তেওঁৰ ওপৰত যোজনা পতনটোৰো ইতিমধ্যে আমি মানে জানো।